চৰকাৰী চাকৰিয়ালসকলে তেওঁলোকৰ কাৰ্যকালৰ সময়ত 5 ৰকমৰ নৰ্মেল লিভৰ সুবিধা পায় আৰু বিভিন্ন সময়ত প্ৰকাশ পোৱা গভৰ্ণমেণ্ট অফিচ মেমৰেণ্ডাম মতে 3 ৰকমৰ অন্যান্য লিভৰ সুবিধাও তেওঁলোকে পায়। তেওঁলোকে যি এই লিভৰ সুবিধাসমূহ পায় বুলি উল্লেখ কৰা হৈছে, এই লিভসমূহ তেওঁলোকৰ বাবে অধিকাৰ হয় জানো? আৰু ভেকেশ্যন ডিপাৰ্টমেণ্ট অৰ্থাৎ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ নিচিনা যিবোৰ ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টসমূহৰ লিভৰ নিয়ম কি, এই সকলোবোৰ দিশ সামৰি আজি ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। লিভ ৰুলৰ প্ৰাথমিক কথাটোৱে হ'ল, আমাৰ বহু কৰ্মচাৰীয়ে লিভ অৰ্থাৎ ছুটিক নিজৰ অধিকাৰ হিচাপে গণ্য কৰে যে মোৰ ইমান দিনৰ অমুকটো ছুটি মোৰ জমা হৈ আছে, গতিকে এই ছুটি মই পামেই বা মোৰ প্ৰাপ্য বুলি দাবী কৰে। কিন্তু 1934 চনৰ লিভ ৰুলৰ ৰুল 4ত স্পষ্টকৈ উল্লেখ কৰা আছে যে অধিকাৰ হিচাপে ছুটি কোনো দাবী কৰিব নোৱাৰিব। জনসেৱাৰ প্ৰয়োজনীয়তা অনুসৰি যিকোনো সময়ত ছুটি প্ৰদান বা ছুটি প্ৰত্যাখ্যান বা ছুটি বাতিল কৰাৰ ক্ষমতা এপ্ৰপ্ৰিয়েট অথৰিটিৰ ওচৰত থাকে। আৰু তাৰ লগতে এই ৰুল 6ত উল্লেখ কৰিছে যে যিকোনো ধৰণৰ ছুটি এটা আন যিকোনো ধৰণৰ ছুটিৰ সৈতে কম্বাইন কৰি অৰ্থাৎ একলগ কৰি বা তাৰ সৈতে কণ্টিনিউ কৰি ল'বও পাৰি। অৰ্থাৎ আপুনি এটা ছুটি উপভোগ কৰি আছে, তাৰ লগত কম্বাইন কৰি আৰু এটা ছুটি কিমান দিন যোগ হ'ব সেইটো আপোনালোকে যোগ কৰি ল'ব পাৰে, বা এটা ছুটি উপভোগ কৰি শেষ হোৱাৰ লগত আন এটা ছুটি আপোনালোকে ধাৰাবাহিকভাৱে কণ্টিনিউ হিচাপেও ল'ব পাৰে। 5 ৰকমৰ যি লিভ আছে তাৰে প্ৰথমটোৱে হৈছে আৰ্ণ লিভ, যাক আমি EL বুলি কওঁ। আৰু এজন চৰকাৰী চাকৰিয়ালে এটা কেলেণ্ডাৰ বৰ্ষত 30 দিনৰ বাবে এই আৰ্ণ লিভৰ অধিকাৰী হয়, তেওঁ 30 দিনৰ বাবে লাভ কৰিব পাৰে। ভেকেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে নহয়, অন্য ডিপাৰ্টমেণ্টত। আৰু এই ছুটি প্ৰতি বছৰৰ 1 জানুৱাৰী আৰু জুলাই 1 তাৰিখে 15 দিনৰ দুটা কিস্তিত আগতীয়াকৈ জমা কৰা হয়। অৰ্থাৎ জানুৱাৰী মাহৰ 1 তাৰিখে 15 দিনৰ এটা কিস্তি হয় 6 মাহৰ কাৰণে, আকৌ জুলাই মাহৰ 1 তাৰিখে 15 দিনৰ ছেকেণ্ড কিস্তিটো আহে পৰৱৰ্তী 6 মাহৰ কাৰণে। আৰু এই আৰ্ণ লিভৰ মেক্সিমাম লিমিট হৈছে ছাৰ্ভিচ কালটিত 300 ডেইজ। আৰু আন এক ৰকমৰ লিভ হৈছে হাফ পে লিভ। এই হাফ পে লিভ এটা বৰ্ষত 20 দিনৰ কাৰণে এলাউ কৰা যায়, আৰু ক্ৰেডিট হয় 10 দিন জানুৱাৰী মাহত এডভান্স আৰু 10 দিন জুলাই মাহত এডভান্স, দুভাগত দুটা কিস্তিত ক্ৰেডিট কৰা যায়। আৰু এই হাফ পে লিভ লোৱাৰ সময়ছোৱাৰ বাবে দৰমহাটো হ'ব ছুটিৰ পূৰ্বে শেষবাৰৰ বাবে লোৱা দৰমহাৰ 50%, অৰ্থাৎ হাফ চেলেৰি পাব। তেওঁ ছুটি যোন তাৰিখে লৈছে তাৰ 8 তাৰিখলৈকে তেওঁ যোনটো চেলেৰি পাই আছিল তাৰ হাফ চেলেৰি তেওঁ ড্ৰ কৰিব পাৰিব এই ছুটিত থকা পিৰিয়ডটিত। আন এক ৰকমৰ লিভ হৈছে কমিউটেড লিভ। এই কমিউটেড লিভটো হৈছে হাফ পে লিভৰ সলনি এই লিভটো দিয়া হয়, আৰু এই লিভ লাভ কৰা সময়ত কমিউটেড লিভ যিমান দিন ল'ব তাৰ দুগুণ পৰিমাণত আমাৰ হাফ পে লিভ একাউণ্টত ডেবিট কৰি দিয়া হ'ব। হাফ পে লিভৰ একাউণ্টৰ পৰা আপুনি কমিউটেড লিভ যিমান দিনৰ লয় তাৰ দুগুণ পৰিমাণ তাৰপৰা ডেবিট কৰি দিয়া হয়, তাৰপৰা কৰ্তন কৰি দিয়া হয়। আৰু চিকিৎসা প্ৰমাণপত্ৰত এই লিভ ল'ব পাৰে, আৰু নহয় জনস্বাৰ্থত প্ৰমাণিত অনুমোদিত অধ্যয়নৰ পাঠ্যক্ৰমৰ বাবেও এই কমিউটেড লিভ প্ৰদান কৰা হয়। আৰু EL যদি আমাৰ ক্ৰেডিটত থাকে তেতিয়াহ'লেও আমি এই কমিউটেড লিভৰ সুবিধা ল'ব পাৰোঁ। আৰু যদিহে কৰ্মচাৰীজন ছুটিৰ পিছত কৰ্তব্যলৈ ঘূৰি অহাৰ সম্ভাৱনা থাকে, অৰ্থাৎ তেওঁ মেডিকেল গ্ৰাউণ্ডতে যাওক বা পঢ়িবৰ কাৰণে যাওক, তেওঁ যদি উভতি অহাৰ সম্ভাৱনা থাকে তেতিয়াহে তেওঁক এই লিভ প্ৰদান কৰা হয়। আৰু মেডিকেল চাৰ্টিফিকেটত কমিউটেড ছুটিৰ কোনো সৰ্বোচ্চ সীমা নাই, কিন্তু অধ্যয়নৰ বাবে সমগ্ৰ সেৱাৰ সময়ছোৱাত সৰ্বোচ্চ সীমা 90 দিন থাকে। আৰু মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত চিকিৎসা প্ৰমাণপত্ৰ অবিহনেও 60 দিনতকৈ অধিক কমিউটেড ছুটি প্ৰদান কৰিব পাৰি, কিন্তু 60 দিনতকৈ অধিক নোৱাৰি। আৰু কণ্ডিশ্যনখিনি আছিলে যে প্ৰস্তুতি ছুটি অব্যাহত ৰাখি কৰিব পাৰি, বা কিছুমান চৰ্ত আৰু সীমা অধীনত শিশু এডপশ্যন কৰাৰ ক্ষেত্ৰতো এই কমিউটেড লিভ দিব পাৰি। আৰু কমিউটেড লিভৰ সময়ত
ইএলৰ দৰে ছুটি দৰমহা গ্ৰহণযোগ্য হ'ব আৰ্ণ লিভত যিদৰে ছুটি পায় যেনে ধৰণৰ প্ৰচেছত হয় সেইদৰে তেওঁলোকে দৰমহা পাবলৈ সক্ষম হ'ব আৰু এক ৰকমৰ লিভ হৈছে লিভ নট ডিউ যেতিয়া আপোনাৰ হাফ পে লিভ নাথাকে অৰ্থাৎ আপুনি হাফ পে লিভ লৈ লৈছে তেতিয়া লিভ নট ডিউ লিভ আপুনি ল'ব পাৰে বা আপোনাক এলাউ কৰে আৰু আপোনাৰ ফিউচাৰ যি আপুনি হাফ পে লিভ আৰ্নিং কৰিব মানে আগন্তুক বৰ্ষত যোনটো আপুনি আৰ্নিং কৰিব তাৰ পৰা আপোনাৰ লিভ নট ডিউটো এডজাষ্ট কৰা হয় আৰু এই লিভ নট ডিউ অকল মেডিকেল চাৰ্টিফিকেটৰ গ্ৰাউণ্ডতহে এলাউ কৰা যায় কিন্তু মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত ইয়াৰ আগত যোনটো কমিউটেড লিভৰ ক্ষেত্ৰত যোনটো প্ৰযোজ্য আছিলে যে তেওঁলোকৰ মেডিকেল চাৰ্টিফিকেট নোহোৱাকৈ সৰ্বোচ্চ 60 দিনৰ কাৰণে এলাউ কৰিব পাৰি সেই গ্ৰাউণ্ডটো ইয়াতো এপ্লিকেবল হয় আৰু হাফ পে লিভৰ ক্ষেত্ৰত যিদৰে চেলেৰি পায় সেই একেধৰণে লিভ নট ডিউ ক্ষেত্ৰত চেলেৰি তেওঁলোকে পাব পাৰে আৰু টেম্পৰৰী এমপ্লয়িজকো এই লিভৰ সুবিধা ল'ব পাৰে যদি তেওঁলোকৰ কিবা ক্ৰনিক ডিজিজ লাইক টিবি লেপ্ৰচি কেঞ্চাৰ মেণ্টেল ইলনেছ এইবিলাক থাকে তেতিয়াহ'লে তেওঁলোকে এই লিভ পাব পাৰে আৰু এটি লিভ হৈছে এক্সট্ৰা অৰ্ডিনেৰী লিভ এই এক্সট্ৰা অৰ্ডিনেৰী লিভ যেতিয়া অন্য কোনো লিভ এডমিছেবল নহয় বা যেতিয়া এমপ্লয়িজনে এক্সট্ৰা অৰ্ডিনেৰী লিভ বিচাৰে তেতিয়া তেখেতক এক্সট্ৰা অৰ্ডিনেৰী লিভ এলাউ কৰিব পাৰে আৰু এই লিভ মেডিকেল চাৰ্টিফিকেট দিও গ্ৰহণ কৰিব পাৰে বা উইদাউট মেডিকেল চাৰ্টিফিকেট ল'ব পাৰে কিন্তু এই লিভ থকা সময়খিনি পিৰিয়ডত তেওঁলোকে কোনো ধৰণৰ কোনো চেলেৰি নাপায় নো লিভ চেলেৰি ইজ পেয়েবল কোনো চেলেৰি নাপায় আৰু তেওঁলোকে মেডিকেল চাৰ্টিফিকেট নোহোৱাকৈ যদি এক্সট্ৰা অৰ্ডিনেৰী লিভ লয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে সেই পিৰিয়ডটো ইনক্ৰিমেণ্ট বা পেঞ্চনৰ কাৰণেও গণ্য কৰা নাযায় যদিও তেওঁলোকৰ যি আমাৰ ছাৰ্ভিচ কণ্টিনিউশ্যনটো ব্ৰেক নহয় কিন্তু তেওঁলোকে ইনক্ৰিমেণ্ট বা পেঞ্চনৰ কাৰণে সেই এক্সট্ৰা অৰ্ডিনেৰী লিভত থকা সময়ছোৱা গণ্য কৰা নহয় আৰু আমাৰ কৰ্মচাৰীসকলে সাধাৰণতে গ্ৰহণ কৰি থকা কেজুৱেল লিভ মূলতঃ আমি কেজুৱেল লিভটোৱে ঘনাই গ্ৰহণ কৰোঁ এই ক্ষেত্ৰতো যিখিনি ৰুল আছে এই ৰুলখিনি আমি সকলোৱে জনা খুবেই দৰকাৰ প্ৰথম কেজুৱেল লিভৰ নিয়মটোৱে হ'ল যেতিয়া এজন কৰ্মচাৰীৰ কাৰণে কেজুৱেল লিভ এডমিছেবল নহয় তেতিয়া যদি কৰ্মচাৰীজনে জোৰবস্তি নিজে কেজুৱেল লিভ লয় তেতিয়াহ'লে তেওঁ সেইটো নিজৰ ৰিক্সত ল'ব লাগিব আৰু অৰ্ডিনেৰীলি ট্ৰিট কৰা যাব এবচেণ্ট অন লিভ উইদাউট পে দৰমহা অবিহনে ছুটিত থকা বুলি গণ্য কৰা যাব বা অনুপস্থিত থকা বুলি গণ্য কৰা যাব আৰু এন্টিচিপেটেড কজত যদি লিভ বিচৰা যায় কেজুৱেল লিভ তেতিয়াহ'লে প্ৰায়ৰ পাৰ্মিশ্যন ল'ব লাগিব আৰু প্ৰায়ৰ পাৰ্মিশ্যন নোহোৱাকৈ অনুপস্থিতিটো তেতিয়াহে ক্ষমা কৰা যাব যদিহে আগতীয়াকৈ জানিব পৰা নোযোৱা কোনোবা এটা কাৰণত তেখেতে এবচেঞ্চটো আছিল ছুটিটো লৈছে আৰু তেনে ক্ষেত্ৰত কি সাডেন ইমাৰ্জেঞ্চি আহিছিলে সেইটো এপ্লিকেশ্যনখনত উল্লেখ থাকিব লাগিব আৰু 3 নম্বৰত আছে অস্থায়ী বেমাৰৰ কাৰণে মানে কোনো সিৰিয়াছ বেমাৰ নোহোৱা অৱস্থাত কোনোবাই যদি এই ছুটি বিচাৰে তেতিয়াহ'লে যদিহে নেসেসাৰী বুলি অনুভৱ কৰে তে লিভ চেংচনিং যি অথৰিটি আছে তেওঁ মেডিকেল চাৰ্টিফিকেট বা হস্পিটেল টিকেট বিচাৰিব পাৰে আৰু কোনো যদি কেজুৱেল লিভ আবেদনকাৰীয়ে নিজৰ ঘৰৰ পৰা আবেদন দাখিল কৰে তেতিয়াহ'লে তেওঁৰ আবাহিক ঠিকনা সেই আবেদনত উল্লেখ কৰিব লাগিব আৰু ছুটিৰ সময়ছোৱাত যদি তেখেতে হেডকোৱাৰ্টাৰৰ বাহিৰলৈ ওলাই যাবলৈ প্ৰস্তাৱ দিয়ে তেন্তে তেওঁ মুখ্য কাৰ্যালয় এৰি যোৱাৰ অনুমতি ল'ব লাগিব হেডকোৱাৰ্টাৰ লিভৰ অনুমতি ল'ব লাগিব আৰু ছুটিৰ ঠিকনাও তেখেতে উল্লেখ কৰিব লাগিব অৰ্থাৎ এৰি পেলাই তেখেত কলৈ যাব হেডকোৱাৰ্টাৰৰ বাহিৰত সেইটো তেওঁৰ এপ্লিকেশ্যনখনত উল্লেখ থাকিব লাগিব আৰু 5 নম্বৰ কেজুৱেল লিভৰ নিয়মত উল্লেখ কৰিছে যে আকস্মিক ছুটি লোৱা আৰু পলমকে লেটকে উপস্থিত দেখুৱা এটা এবষ্ট্ৰেক্ট ষ্টেটমেণ্ট যি এটেণ্ডেন্স ৰেজিষ্টাৰ আছে তাৰ শেষৰ কলমটোত উল্লেখ কৰি গৈ থাকিব লাগিব প্ৰদৰ্শন কৰা হ'ব লাগিব আৰু মাহটোৰ শেষত সুপাৰিনটেণ্ডেণ্টে গোটেইখিনি লিভ বা তেওঁৰ লেট কামিং গোটেইখিনি তেওঁ একত্ৰিত কৰিব লাগিব গোটেইখিনি একত্ৰিত কৰি উল্লেখ থাকিব লাগিব আৰু আমাৰ যি ভেকেশন ডিপাৰ্টমেণ্ট আছে ভেকেশন ডিপাৰ্টমেণ্টত যিসকল ষ্টাফে কাম কৰে তেওঁলোকে আৰ্ণ লিভ ল'ব পাৰে যদি তেওঁলোকে ভেকেশনত যোৱা নাই ভেকেশন লোৱা নাই আৰু তেওঁলোকে এণ্টাইটেল টু আৰ্ণ 10 ডেজ আৰ্ণ লিভ ইন লিউ অফ 20 ডেজ হাফ পে লিভ যি 20 দিনৰ হাফ পে লিভ আছে তাৰ হলনি তেওঁলোকে 10 দিনৰ আৰ্ণ লিভৰ যোগ্যতা অৰ্জন কৰে আৰু যিখিনি বিভিন্ন সময়ত প্ৰকাশ পোৱা
অফিচ মেমৰেণ্ডাম মতে এই 5 ধৰণৰ নৰ্মেল লিভৰ উপৰিও চৰকাৰী কৰ্মচাৰীসকলে আৰু তিনি ধৰণৰ লিভৰ কথা ইয়াত উল্লেখ কৰিছে এটা হৈছে মেটাৰনিটি লিভ আমাৰ দুজন চাইল্ডলৈকে আমি ফিমেল এমপ্লয়ীসকলে ল'ব পাৰে আৰু 135 দিনলৈকে পায় এই লিভ আৰু আৰ্ণ লিভৰ ক্ষেত্ৰত যিদৰে মেটাৰনিটি লিভৰ সময়ত আৰ্ণ লিভৰ দৰে তেওঁলোকে চেলেৰি পাব আৰু এই ৰিমাৰ্কছ কলমত এই কথা উল্লেখ থাকিব আৰু অন্য যিকোনো লিভৰ সৈতে মেটাৰনিটি লিভ কম্বাইন কৰিও ল'ব পাৰে আৰু স্পেচিয়েল ডিজেবিলিটি লিভ সেকেন্ড আমাৰ অফিচ মেমৰেণ্ডাম মতে ল'ব পাৰি এই লিভ এজন অফিচিয়েলক দিয়া হয় যোনজনে কিবা ইনজুৰি যোগেদি বা ডিজেবল হৈছে বা এক্সিডেন্টেল ইনজুৰি হৈছে বা ইলনেছ হৈছে তেওঁ নিজৰ ডিউটি কৰি থকা অৱস্থাত বেমাৰত পৰিছে বা এক্সিডেন্টেল ইনজুৰি হৈছে বা ডিজেবল হৈ গৈছে আৰু এই মেডিকেল চাৰ্টিফিকেট এজন মেডিকেল বৰ্ডৰ ফালৰ পৰা পোৱাৰ পাছত এই লিভ দিব পাৰি আৰু 24 মাহলৈকে দিব পাৰে আৰু এই লিভ অন্যান্য লিভৰ সৈতে কম্বাইন কৰিও ল'ব পাৰি আৰু এই লিভ পিৰিয়ডত পেনশনৰ ক্ষেত্ৰত কোনো হেম্পাৰ নকৰে আৰু তেওঁ চেলেৰি আৰ্ণ লিভত যিদৰে তেওঁ চেলেৰি পায় সেইদৰে তেওঁ চেলেৰি প্ৰথম 120 দিনৰ কাৰণে পাব আৰু তাৰ পিছৰ পিৰিয়ডটোৰ কাৰণে তেখেতে হাফ পে লিভত ক্ষেত্ৰত যিদৰে 50% পে পায় সেইদৰে তেওঁ পে পাব আৰু এটি লিভ অফিচ মেমৰেণ্ডাম মতে পোৱা সেইটো হৈছে ষ্টাডি লিভ আৰু এইটো লিভ ষ্টেট গভৰ্ণমেণ্টে যেনে ধৰণৰ প্ৰেছক্ৰাইব কৰে যি টাৰ্মছ দিয়ে সেই টাৰ্মছ মতে সাইন্টিফিক টেকনিকেল আৰু সিমিলাৰ প্ৰবলেমছ বা তেনে ধৰণৰ কিবা স্পেচিয়েল কোৰ্স অফ ইনষ্ট্ৰাকচন কৰিবৰ কাৰণে দিয়া যায় আৰু এই লিভ একাউণ্টৰ পৰা ডেবিট কৰা নাযায় গতিকে আমি নৰ্মেলি 5 ৰকমৰ লিভ চৰকাৰী কৰ্মচাৰীসকলে পাবলৈ সক্ষম হওঁ সেই বিষয়ে মই আপোনালোকক জনালো থুলমূলকৈ জনালো আৰু অফিচ মেমৰেণ্ডাম মতেও 3 ৰকমৰ লিভ কথা উল্লেখ আছে আৰু কিবা অফিচ মেমৰেণ্ডাম মতে যদি লিভৰ মেমৰেণ্ডাম প্ৰকাশ পায় তেতিয়াহ'লে আমি কৰ্মচাৰীসকলে সেই লিভ উপভোগ কৰিব পাৰিম ধন্যবাদ